Hello guys, good morning everyone. মই 4টা বজাতে উঠি পেলাই অলপ ৰানিং কৰিবলৈ আহিলোঁ আৰু ৰানিং কৰাৰ পিছত মৰ্নিং ৱাকো কৰিলোঁ। তাৰপিছত গৈ পেলাই অলপ এক্সাৰসাইজ কৰিম আৰু নিজৰ ফিজিকেলটো ঠিক ৰাখিবৰ কাৰণে সদায় ৰাতিপুৱা 4টা বজাতে উঠি অলপ ৰানিং কৰি তাৰপিছত মৰ্নিং ৱাক কৰি অলপ এক্সাৰসাইজ সদায় মই কৰোঁ। আপোনালোকে পাৰিলে সদায় 4টা বজাতে উঠি মৰ্নিং ৱাক কৰিব নিজৰ ফিজিকেলটো ঠিক ৰাখিবৰ কাৰণে। আৰু ৰাতিপুৱা উঠা এটা ফৰ্মুলা আপোনালোকক কওঁ, 4টা বা 4:30 5টা বজাত এলাৰ্ম দি থ'ব। এলাৰ্ম দিয়াতে লগে লগে উঠিব আৰু যদি লগে লগে নুঠে বোলে 10 মিনিট 5 মিনিট আকৌ শুই ল'ম বুলি ভাবে, কেতিয়াও উঠিব নোৱাৰে। এলাৰ্ম বজালৈকে টোপনিকৈ উঠিব লাগে আৰু ৰানিং কৰিব। ৰানিং নকৰিলেও অলপ মৰ্নিং ৱাক কৰিব, নিজৰ ফিজিকেল কাৰণে অলপ এক্সাৰসাইজ কৰিব, সদায় ফিজিকেল ঠিক থাকিব। এই তৰিকা উঠা। বাই।